all of you understand the meaning of the word restoration. আশা কৰো সবে এই বাক্য বা এই ওয়ার্ডৰ অৰ্থটো বুজি পায় পুনৰুদ্ধাৰ According to the Merriam-Webster dictionary, আপোনাৰ যদি মেৰিয়াম ৱেবছাৰ ডিকশনাৰী অৰ্থত যদি চাই the meaning of restoration is পুনৰুদ্ধাৰ মানে এটো হয় bringing back to a former position or condition. যোনটো আগতে আছিল হেতু সিচুৱেশন বা হেতু পজিশন ৰিটাৰ্ন যদি লৈ আহে হেতুকে কয় পুনৰুদ্ধাৰ Bringing back to a former position or condition. আগৰ অৱস্থালৈ যদি ৰিটাৰ্ন আনিব আছে হেতুকে কয় পুনৰুদ্ধাৰ So something is going to return today. আজি কিবা এটা ঘূৰি আহিবলৈ গৈ আছে আপোনাৰ জীৱনত Say to the person next to you, something is going to return to me today. আপোনাৰ বাওঁফালে সোঁফালে কওকচোন কিবা এটা মোৰ জীৱনত ঘূৰি আহিব আজি Something is coming back to you today. কিবা এটা আজি আপোনাৰ জীৱনত ঘূৰি আহিব What was stolen from you? যোনটো চুৰ কৰি লগোৱা হ'ল আপোনাৰ জীৱনৰ পৰা What is hiding in you? যোনটো লুকাই আছে আপোনাৰ জীৱনত It is coming out today. সেইটো আজি ওলাব আপোনাৰ পৰা It is returning back to you. আপোনাৰ ঘূৰি আহিব It is going to be restored to you. পুনৰুদ্ধাৰ হ'ব আপোনাৰ জীৱনত Bringing back to a former position or condition. আগৰ অৱস্থালৈ যোনটো ঘূৰাই আনে সেইটো কয় পুনৰুদ্ধাৰ Restoration is the act of restoring to the rightful owner something that has been taken away, stolen, lost or surrendered. কিবা যোনটো আপোনাৰ হেৰাই গৈছে যোনটো আপোনাৰ চুৰ কৰি লোৱা গ'ল বা কিবা এটা পেলোৱা গ'ল সেইটো যোনটো ঘূৰাই আনাটো কয় হেতুকে কয় ৰেষ্টৰেশ্যন So you and I, we are the rightful owner. মালিকৰ লৈ ঘূৰাই আনাটো হেতুকে কয় ৰেষ্টৰেশ্যন On this earth, we are the rightful owner. পৃথিৱীত আপুনি আৰু মই সেই অনাৰটো হয় মালিক হয় But something happened. কিন্তু কিবা এটা হৈ গ'ল The devil came and stole it. শয়তানে আহি কিনে চুৰ কৰি লৈ গ'ল আপোনাৰ পৰা And he became the boss of this world. আৰু তেওঁ সেই পৃথিৱীৰ মালিকটো তেওঁ হৈ গ'ল And started to torture every human being. মানৱ জাতিক কষ্ট দিয়া আৰম্ভ কৰা হ'ল And we started to struggle. আৰু আমি কষ্টত হোৱা আৰম্ভ হৈছো But Jesus came to restore us. কিন্তু প্ৰভু যীশু আহিছে আমাৰ পুনৰুদ্ধাৰ কৰিবলৈ Last Sunday, and especially Good Friday, it was all was happening in the fellowship was restoration. গুড ফ্ৰাইডে ইষ্টাৰ সানডে যোনটো আমাৰ মণ্ডলীত হৈ আছিল হেতু পুনৰুদ্ধাৰ হৈ আছিল Some of the festive Christians have already gone back to their old life. যোনটো মানে ফেষ্টিভেলত যোনটো বিশ্বাসীবিলাক যোনে আহে হেতু নিজৰ ঘৰত এটা ঘূৰি গৈছে অলৰেডি Already, because for them, Christmas, Good Friday and Easter are the 3 days they need to come to the church. সিহঁতৰ কাৰণে গুড ফ্ৰাইডে ইষ্টাৰ ক্ৰিছমাছ বৰদিন এই তিনিটা দিনৰ য'ত মণ্ডলীত যাব লাগে But praise God, you are not like that. প্ৰেজ গড আপুনি আৰু মই এনেকৈ নহয় You all are the one who really hunger and thirst for God. Hallelujah. আপোনাৰ আৰু মোৰ ভোক প্ৰে আছে পিয়া আছে প্ৰভু যীশুৰ কাৰণে সেইকাৰণে আমি ইয়াতে গোট খাইছো So God is going to restore something today in your life, in my life. প্ৰভু আজি আপোনাৰ জীৱনত আৰু মোৰ জীৱনত কিবা এটা পুনৰুদ্ধাৰ বা ৰিটাৰ্ণ ৰেষ্টৰ কৰিবলৈ গৈ আছে Now, after the resurrection, ৰেজাৰেকশ্যনৰ পিছত পুনৰুত্থানৰ পাছত, after the resurrection Jesus started appearing to his disciples. প্ৰভু যীশু নিজৰ শিষ্যবিলাকক দেখা দিছে So let me read from John 21 verse 1. মই যোহন 21 অধ্যায় 1 পদৰ পৰা পঢ়িম Afterward, Jesus appeared again to his disciples by the Sea of Galilee. তাৰপিছত প্ৰভু যীশু আকৌ নিজৰ শিষ্যবিলাকক দেখা দিছে সি অফ গেলিলীত Jesus appeared to his disciples. প্ৰভু যীশু নিজৰ শিষ্যবিলাকক দেখা দিছে After resurrection, what were the disciples doing? পুনৰুত্থানৰ পিছত শিষ্যবিলাকে কি কৰি আছিলে In verse 2, দ্বিতীয় সেকেন্ড ভাৰ্সত Simon Peter, Thomas, Nathanael from Cana in Galilee, the sons of Zebedee, and 2 other disciples were together. সিমন পিটাৰ নেথানিয়েল আৰু সন্স অফ জেবেডী একেলগে গোট খাই আছিলে I am going out to fish. সিমন পিটাৰে কৈছে মই মাছ মাৰিবলৈ গৈ আছো Simon Peter told them, and they said, we'll go with you. বাকি কিজনো ক'লে আমি তোমাৰ লগত যাম So they went out, গ'ল সিহঁতে একেলগে got into the boat, নাৱত বহিলে but that night they caught nothing. আৰু সেই ৰাতি একো ধৰিব নোৱাৰিলে Very interestingly, বহুত ইন্টাৰেষ্টিংলি when Peter, who was part of Jesus' inner circle, পিটাৰ যোন যীশুৰ ভিতৰৰ চাৰ্কলত আছিলে he stood up সি থিয় হ'ল and said, like, let's go out for fishing. আৰু কৈছে বলা মাছ মাৰিবলৈ যাওঁ Did he ask them to fish with him? কৈছে নেকি সুধিছে নেকি মোৰ লগত মাছ মাৰিব যাব No, he didn't say, let's go out for fishing. সি এনেকৈ কোৱা নাই বলা আমি একেলগে যাওঁ He said, I am going out to fish. সি কৈছে মই গৈ আছো They said, we will also join কৈছে you. ময়ো তোমাৰ লগত যাম
Peter, পিতৰ the one who was very close to Jesus. বহুত যীশু খ্ৰীষ্ট বহুত ওচৰত আছিলে He তেওঁ was in the inner circle. সেই ভিতৰ চাৰ্কলত পিতৰ আছিলে Now let's see who are the people mentioned here. আৰু চাওঁচোন আহক ইয়াতে কাৰ কাৰ নাম মেনশ্যন কৰা আছে ইয়াতে Here, the names that are mentioned are the two sons of Zebedee, ইয়াতে যাৰ নাম লিখা আছে এইটো দুইজন জেবেদীৰ পুত্ৰ হয় সিহঁতৰ নাম লিখা আছে John and James. জোহন আৰু জাকুব They were also part of the inner circle. সিহঁতেও সেই ভিতৰ চাৰ্কলত প্ৰভু যীশু ভিতৰত যোন আছিলে তেওঁ আছিলে Among the দুজন 12 আছিলে। disciples, 12 জনৰ ভিতৰত শিষ্যৰ ভিতৰত there were 3 who were in the inner circle. তিনজন বহুত ক্লোজ আছিল প্ৰভু যীশুৰ লগত Wherever Jesus was, they used to be there, the 3 of them. য'তে প্ৰভু যীশু যায় সেই তিনজন লগত থাকে And even in the last moment of Jesus' life, the 3 were present. আৰু শেষৰ সময়ত যীশুৰ ইন গেটছেমেনিত তিনজন তাতে আছিলে In the garden of Gethsemane, 3 of them were present, গেটছেমেনি গাৰ্ডেনত তিনজন আছিলে তাতে along with the other আৰু disciples. বাকীকেইটাৰ লগতো You see, like 3 of Jesus' closest disciples, now they are saying we are going out to fish. তিনজন যোন প্ৰভু যীশু ইমান ওচৰত আছিলে সিহঁতে কৈছে যে এতিয়া আমি গৈ মাছ মাৰিবলৈ গৈ আছো The 4th person is Nathanael, চতুৰ্থ আছিলে নাথানিয়েল who said to, like, when they talked about Jesus, he said, like, can anything good come out of Nazareth? তেওঁৱে হয় যোনে কৈছে প্ৰভু যীশুৰ কথা যেতিয়া কৈ আছিলে নাজাৰেতৰ পৰা কিবা এটা ভাল ওলাব পাৰেনে Now Nathanael has also joined fishing. এতিয়া নাথানিয়েলো মাছ মাৰিবলৈ গৈ আছে The 5th one, 5 নম্বৰ 5 Thomas, থমাছ he was the doubting one. সি ডাউট কৰিছিলে He, বিশ্বাস কৰা he didn't নাছিলে believe Jesus' resurrection তেওঁ বিশ্বাস কৰা নাই যীশু পুনৰ উত্থানৰ কথা until Jesus showed him his pierced side, then only he believed. যেতিয়ালৈ যীশু নিজৰ যোন মাৰ খোৱা জাগাবিলাক দেখাইছে তেতিয়াই বিশ্বাস কৰিছিল And there were 2 others whose name are not mentioned. আৰু দুইজন আছিলে যাৰ নামটো মেনশ্যন নাই So total 7 of them were there. টোটেল 7জন আছিলে তাতে And out of 12, already 1 has died now. আৰু 12 জনৰ পৰা এজন অলৰেডি মৰিল তেতিয়া He went and sold Jesus, and after that he committed suicide. সি যীশুক বিক্ৰী কৰি কি নিজকে সুইচাইড কৰিলে মৰি থাকিলে So now out of 12, 11 were there. এতিয়া 12 জনৰ পৰা 11 জন আছে 7 have gone to fishing. 7 জন মাছ মাৰিব গৈছে 4 others are missing. 4 জন ক'ত আছে This is the নাজানো condition of the disciples. এইটো কণ্ডিশ্যন হয় শিষ্যবিলাকৰ And amidst all this, when they plan to go for fishing, আৰু এইটো মাজতে যেতিয়া সিহঁতে প্লেন কৰিছে যে বলা মাছ মাৰিবলৈ যাওঁ। Jesus shows up যীশু দেখা দিলে and told them where they should put the net to catch the fish. আৰু যীশুৱে কৈছে ক'ত জালটো পেলাবলৈ মাছ মাৰিবলৈ Now let's focus on Peter. আহক আমি পিতৰলৈ ফ'কাছ কৰোঁ এতিয়া অলপ চিন্তা কৰোঁ তেওঁৰ কথা Remember what Peter did specially before crucifixion? আপুনি মনত আছেনে পিতৰে কি কৰিছিলে যীশু ক্ৰুচত যোৱাৰ আগতে What did he do? What wrong did he did actually? সি কি ভুল কৰিলে পিতৰে Peter denied Jesus 3 times. পিতৰে যীশুক 3 বাৰ নেজানো বুলি কৈছে This is Peter এইটোৱে হয় পিতৰ who denied Jesus 3 times. প্ৰভু যীশুক নাজানো বুলি কৈছে 3 বাৰ And when he denied Jesus, আৰু তেওঁ যেতিয়া পিতৰক যীশুক নাজানো বুলি কৈছে ডিনাই কৰিছে Jesus looked at him, যীশুৱে তেওঁক চাইছে and Peter went out and wept bitterly. আৰু যীশুৱে তেওঁক যেতিয়া চালে পিতৰে ওলাই গৈ কিনি বহুত জোৰকৈ কান্দিলে So this is now the current situation of Peter. এইটো পৰিস্থিতি হয় পিতৰৰ এতিয়া। Peter, who used to be with Jesus every time, পিতৰ যোন যীশুৰ লগত সংগে সংগে থকা মানুহ he denied Jesus. তেওঁৱে যীশুক নেজানো বুলি ক'লে Peter went back to his old profession. পিতৰে যোনটো পুৰণা যোনটো এৰি থোৱা কাম সেইটো আকৌ ঘূৰি গৈছে Did you ever go back to something that you said, I have already left it for Jesus? আপুনি কিবা এটা এনেকৈ কামত ঘূৰি গৈছে নেকি যোনটো আপুনি অলৰেডি যীশুৰ কাৰণে এৰি থৈ কিনি আহিছে Is there anything in your life that you said, Jesus, I will not go back to it, and later you went back? কিবা এটা এনেকৈ বস্তু বা কিবা এটা এনেকৈ কাম যোনটো আপুনি কৈছে প্ৰভু যীশু তোমাৰ কাৰণে মই এৰিছোঁ মই ঘূৰি নাযাওঁ আৰু কিন্তু এতিয়া আকৌ আপুনি Because সেই তালৈ Peter was ঘূৰি a গৈ আছে। fisherman. কিন্তু পিতৰ মাছ মৰা মানুহ আছিলে And when Jesus called him, আৰু প্ৰভু যীশুৱে তেওঁক যেতিয়া মাতিলে he left fishing. মাছ মৰা এৰি দিছে But now he has gone কিন্তু এতিয়া আকৌ গৈ for fishing. আকৌ মাছ মাৰিবলৈ Being a গৈছে leader, তেওঁ লিডাৰ হৈ কিনি he went for fishing. তেওঁৱে গৈ কিনি আকৌ মাছ মাৰিবলৈ So গৈছে rest of them, they joined. বাকীকেইটা পিছে পিছে গৈছে So Peter, first of all, was guilty. পিতৰ প্ৰথমত দুখী আছিলে Peter was clueless. পিতৰ ক'ব নজনা আছিলে ক'ত কি কি কৰিম সেইটো After he নাজানিছিলে denied Jesus, he was guilty. যীশুক অস্বীকাৰ কৰাৰ পিছত তেওঁ দুখী আছিলে পিতৰ He was clueless. তেওঁ কি কৰিব নাজানে Peter was broken. তেওঁ ভাঙি গৈছিলে Peter was restless. তেওঁ অস্থিৰ আছিলে Peter was confused. তেওঁ খেলি মেলি লাগিছে মনত কি কৰিম কি নকৰোঁ
Because he denied Jesus. তেওঁ অস্বীকাৰ কৰিছিল প্ৰভু যীশুক He does not know what direction he should go right now. পিতৰে নাজানে কোনটো দিশাত বা কোনটো পথত এটা তেওঁ যাব Because Jesus is not there. প্ৰভু যীশু নাই And so he was confused. তেওঁ খেলিমেলি লাগি গ'ল মনটো এতিয়া And he was also very guilty. আৰু তেওঁ বহুত মনত দুখী আছিলে Did you ever go through that time of guilty in your life? আপোনাৰ জীৱনত এনেকৈ দুখী হোৱাৰ চিটুৱেশ্যন গৈছে নে গিল্ট You know, like, it is one of the, like, worst time in our life. এইটো চবতছে বেয়া সময় যদি আমাৰ জীৱনত হয় এইটো এই পজিশ্যনটো হয় য'ত আমাৰ মনত লাগে আমি দুখী When you know you're guilty. যেতিয়া আপুনি জানে আপুনি দুখী When Satan is pointing fingers যেতিয়া শয়তানে আপোনাৰ চৰিত্ৰলৈ আপোনাৰ আঙুলি দেখায় and showing you like you are guilty. আৰু দেখায় যে তুমি ভুল You are caught. তুমি ধৰা পৰিলা This is the wrong that you have been doing. এইটো তুমি ভুল কৰিছা জীৱনত Outside you're doing makeup. বাহিৰত তুমি মেকআপ কৰিছা Outside you're wearing suit. বাহিৰত তুমি বহুত ধুনীয়া কাপোৰ পিন্ধিছা Inside you are a skeleton. ভিতৰত আপুনি এটা হাড্ডি You have no flesh, আপোনাৰ মাংস নাই no life. আপোনাৰ জীৱন নাই Because there's no growth. কিয়নো আপোনাৰ জীৱনৰ একো Why? গ্ৰোথ নাই কেলে Every day you are under the conviction that I'm guilty. সদায় আপুনি এই কনভিকশ্যনত আছে যে মই দুখী Many people live a life like that. বহুতে এনেকৈ জীৱন জীয়াই Guilty. দুখী Every day they face the same thing that I am a guilty person. সদায় এইটোৱে নিজে অনুভৱ কৰি থাকে যে মই দুখী I মানুহ have done wrong. মই ভুল কৰিছো I didn't want to do it, but I have done it মই again. কৰিবলৈ বিচৰা নাই কিন্তু মই কৰি পাই আছো আকৌ And sometimes in anger I do it. আৰু কেতিয়াবা মই খঙত গৈ কৰি দিওঁ I frustration I do it. মোৰ খঙত ফ্ৰাষ্ট্ৰেশ্যন মই গৈ কিনি কৰি Oh, too দিওঁ much of office work. কিমান অফিচৰ কাম So at night I do it. ৰাতি মই গৈ কিনি কৰি দিওঁ I cannot stop it. মই ৰখাব নোৱাৰো Too much of hectic pressure on my ইমান life. কষ্ট মোৰ জীৱনত So I do the wrong thing. মই সেইকাৰণে ভুল কামবিলাক কৰোঁ I watch the wrong thing. মই বেয়া বস্তুবিলাক চাওঁ I eat the wrong thing. মই বেয়া খোৱা বস্তুবিলাক লওঁ And so the guilt is there. সেই দুখীটো নিজৰ জীৱনত আছে Peter was guilty. পিতৰ দুখী আছিলে He denied the Son of তেওঁ God. অস্বীকাৰ কৰিছে মানৱ পুত্ৰ ঈশ্বৰৰ পুত্ৰক That made him, সেইটো তেওঁক বনাইছে that made him clueless, সেইটো খেলিমেলি লগাই দিছে তেওঁ মনত restless. ভাগৰাই দিছে নিজকে He was confused. কনফিউজ হৈ গৈছে উগল টুগল হৈ গৈছে মনটো And so what he does এতিয়া তেওঁ কি কৰিব in his brokenness, এই ভঙা অৱস্থাত he goes back to his fishing. তেওঁ গৈ ৰিটাৰ্ণ কৰিছে নিজৰ মাছ মৰা ব্যৱসায়ত Think about our life. ভাবকচোন আপোনাৰ মোৰ জীৱনৰ You know, like when Bible is particularly focusing on Peter, he wants us to check something this যেতিয়া evening. বাক্যই পিতৰক দেখাই আছে বাক্যই এনেকেও দেখায় যে এইটো আমি নিজৰ জীৱনটো চাওঁ এতিয়া Holy Spirit is even convicting someone right now. পবিত্ৰ আত্মা এতিয়াও কাবাক মনত কনভিকশ্যন আনি আছে Leave it. এৰি দিয়ক Holy Spirit is saying, leave it. পবিত্ৰ আত্মা কৈছে এৰি দিয়া I want to restore you this evening. মই তোমাক পুনৰুদ্ধাৰ কৰিম আজি Just আবেলি leave it. তুমি এৰি দিয়া Why are you feeling so guilty? তুমি কিয় নিজকে ইমান দুখী কৰা ভাবি Come to আছা Jesus. যীশু খ্ৰীষ্টলৈ ওচৰত আহা In Peter's case, পিতৰৰ অৱস্থাত Jesus came. প্ৰভু যীশু আহিছে You know, like what did Peter lose by denying Jesus? আপুনি জানেনে পিতৰে যীশুক অস্বীকাৰ কৰি পিতৰে কি হেৰুৱালে What did Peter lose? যীশুক অস্বীকাৰ কৰি পিতৰে কি হেৰুৱালে He lost his identity in Jesus. তেওঁ নিজৰ পৰিচয় হেৰুৱালে He lost his identity in Jesus. তেওঁ প্ৰভু যীশু খ্ৰীষ্টত নিজৰ পৰিচয়টো হেৰুৱালে Every time when you sin, যিমানবাৰ আপুনি পাপ কৰে every time when you're guilty, যিমানবাৰ আপুনি দুখী হয় you lose your identity. আপুনি নিজৰ পৰিচয়টো হেৰায় Because that time, সেইটো সময় the identity that you have, the identity you আপোনাৰ have, যোনটো পৰিচয় আছে I'm a guilty person. মই দুখী ব্যক্তি হয় I'm a sinner. মই পাপী I'm no good. মই ভাল নহয় I should die. মই মৰি যালে ভাল I should commit suicide. মই সুইচাইড কৰা ভাল Nothing is good in my life. মোৰ জীৱন একো ভাল নহয় Because your কাৰণ- identity in Jesus, you have lost it. কাৰণ আপোনাৰ পৰিচয় যীশু খ্ৰীষ্টত আপুনি হেৰাই পালে You have forgotten that you and I are the righteousness of God আপুনি আৰু মই পাহৰি যাওঁ যে আমি প্ৰভু যীশু খ্ৰীষ্টত আমি ধাৰ্মিক হয় in Christ Jesus. যীশু খ্ৰীষ্টত Through Christ তেওঁৰ Jesus. যোগেদি So Peter lost his identity. পিতৰ নিজৰ পৰিচয়টো হেৰুৱালে Second, দ্বিতীয় he was broken and ashamed. তেওঁ ভাঙি গ'ল আৰু লাজত আছিলে He was ashamed. তেওঁ লাজত He পৰিলে cannot face Jesus. তেওঁ যীশু খ্ৰীষ্টক দেখা দিব নোৱাৰে এতিয়া There is nothing written in the word that says like he was praying to God. বাক্যত এনেকে ক'তো লিখা নাই যে প্ৰভু যীশুক প্ৰাৰ্থনা কৰি আছিল তেওঁ Because after Jesus died and he resurrected, প্ৰভু যীশু যেতিয়া মৰিলে আৰু পুনৰ উত্থান হ'ল when Jesus came, প্ৰভু যীশু যেতিয়া আহিলে appeared in front of the disciples, শিষ্যবিলাকক নিজকে দেখা দিলে he does not say in the word of God, Peter repented. বাক্যত লিখা নাই যে
পিতৰে নিজৰ মন পালটন কৰিছে এইটো সময়ত So Peter was still in brokenness. পিতৰ তাতেও দুখিত আছিল And ভঙা Peter was অৱস্থাত still আছিল ashamed. লাজত আছিল সি Third, তৃতীয় Peter lost his calling. তেওঁ নিজৰ আগবান হেৰুৱাইছে What did Lord Jesus told him to do? প্ৰভু যীশুৱে পিতৰক কি কৈছে কৰিবলৈ Jesus told him, follow me. প্ৰভু যীশুৱে পিতৰক কৈছে মোৰ পাছে পাছে আহা But he started following something else. এতিয়া পিতৰ গৈ কিনি বেলেগত ঘূৰি কিনি গৈ আছে Because he denied Jesus. তেওঁ প্ৰভু যীশুক অস্বীকাৰ কৰিলে He was living his life on his own. নিজৰ জীৱনটো নিজৰ মতলবত চলাব আৰম্ভ কৰিছে You know the truth? সঁচা কথাটো জানে As a young person, এজন ডেকা ব্যক্তি many of you will start saying, আপুনি বহুত I want to do ministry. মই মিনিষ্ট্ৰি কৰিবলৈ বিচাৰিছো You know, like over years, I think since 2009 when we encountered God, 2009 পৰা যেতিয়াৰ পৰা আমি প্ৰভু যীশু খ্ৰীষ্টক লগ পালো till today 2026, আজি 2026 হ'ল in this last 17 years, এটো 17 বছৰত I have heard so many people say like, I want to do ministry. মই বহুতৰ পৰা শুনিছো যেনে কৈছে মই মিনিষ্ট্ৰি কৰিম They never did. কেতিয়াও কৰা নাই They went back to their own life. নিজৰ নিজৰ কামত ঘূৰি গৈছে Some of them are lost. কিছুমানে হেৰালে Some have become drunkard. কিছুমানে এটা মদাহী হৈ গ'ল Some are living very sinful lives. কিছুমানে একদম পাপৰ জীৱনত জীয়াই আছে But I remember they said, we want to do কিন্তু ministry. মোৰ মনত আছে ইহঁতে কৈছে মই মিনিষ্ট্ৰি কৰিম There are people like that. হেনেকে ব্যক্তি আছে Because of brokenness and because they're ashamed, তেওঁ লাজত পৰাৰ কাৰণে ভাঙি যোৱাৰ কাৰণে they don't go back to Jesus again. মানে প্ৰভু যীশু খ্ৰীষ্টলৈ ঘূৰি নাযায় If they would have gone to Jesus, যদি যীশু খ্ৰীষ্টলৈ ঘূৰি গ'ল হতে Jesus would have restored them. প্ৰভু যীশুৱে হেনে পুনৰুদ্ধাৰ কৰিলে They lost their calling. নিজৰ আহ্বানটো হেৰাই They পেলালে become confused. মনটো উগুল টুগুল হৈ কিনি কনফিউজনত As আহিল Peter was confused, পিতৰো যেনেকৈ কনফিউজত আছিলে they were like that. সিহঁতেও হেনেকে আছিলে The fourth thing that Peter lost was, 4 নম্বৰ যোনটো পিতৰ হেৰাইছে he lost his position. তেওঁ নিজৰ পজিশ্যনটো হেৰালে He lost his position. তেওঁ নিজৰ পদটো হেৰুৱালে He was a leader. তেওঁ লিডাৰ আছিলে He is a disciple maker. তেওঁ ডিসাইপল মেকাৰ আছিলে God was already working when they were with him. প্ৰভু যীশু অলৰেডি কাম কৰিছে যেতিয়া প্ৰভু যীশুৰ লগত আছিলে But now, কিন্তু এতিয়া he does not have Jesus anymore. এতিয়া তেওঁ যীশুক নাই আৰু He does not have that relationship anymore. সেই সম্পৰ্কটো প্ৰভুৰ লগত নাই আৰু He has no connection with Jesus সেই anymore. কানেকশ্যনটো নাই আৰু প্ৰভু He যীশু lost his position নিজৰ পজিশ্যনটো হেৰাই পালে because he said, কাৰণ তেওঁ I ক'লে don't know him. মই নেজানো তেওঁক If you tell in difficult situation, কষ্টৰ সময়ত we come to know actually who is true and who is false. আমি একচুৱেলি গম পাওঁ কোন সত্য আৰু কোন মিছা Yeah, I don't know him. মই নাজানো তাক If police comes and arrest someone, যদি পুলিচ আহি কিনে কাৰোবাক এৰেষ্ট কৰে এতিয়া some people will just go away far. কিছুমান মানুহে দূৰলৈ গুচি যাব If the news reporter comes and says like, do you know anything about him? যদি নিউজ ৰিপৰ্টাৰ আহি কিনে খুদে কিবা Do you জানানে know তাৰ him? বিষয়ে? তেওঁক জানানে মই প্ৰথমতে নাজানো, মই নাজানো চিনি নাপাওঁ, I don't know him দেখাই নাই, মই have never seen কোন হয় মানুহটো? who is this person That was the condition of Peter. সেইটো পৰিস্থিতি আছিলে পিতৰ He is saying like, I don't know him. পিতৰে কৈছে প্ৰভু যীশুক মই নাজানো মই তেওঁ অস্বীকাৰ কৰিছো So he lost his position. নিজৰ পদটো হেৰাই দিলে 50. নম্বৰ 5 He lost his provision. তেওঁ নিজৰ জীৱনৰ ব্যৱস্থাটো হেৰুৱালে Who provides you and me? কোনে যোগায় আপোনাৰ মোৰ কাৰণে Who provides you and me? Tell me the answer. উত্তৰটো দিয়কচোন কোনে যোগায় আপোনাক আৰু মোক So Jesus, যীশু he is the provider. তেওঁৱে আমাক যোগায় So in the beginning, when আৰম্ভণিতে Jesus called him, যেতিয়া প্ৰভু যীশুৱে মাতিলে he was with Jesus. তেওঁ যীশুৰ লগত আছিলে So Jesus was providing. যীশুৱে যোগাই আছিলে But now when Jesus is not there, কিন্তু এতিয়া যেতিয়া প্ৰভু যীশু নাই so immediately he thought maybe, ইমিডিয়েটলি তেওঁ ভাবিছে কি হ'ল বা what I can do? I can do fishing. Let me go কি back. কৰিব পাৰোঁ মই মাছ মাৰিব পাৰোঁ মাছ মাৰাতে ঘূৰি যাওঁ Because if I go and catch fish, যদি গৈ মই মাছটো মাৰোঁ I can also eat. ময়ো খাব পাম I can also sell. মই আকৌ বিক্ৰী কৰিব পাৰিম So I'll get money. মই টকা পইচা পাম And that will help my livelihood. So he lost his provision also. তেওঁ নিজৰ ব্যৱস্থাটো So হেৰালে what did Peter lose by denying Jesus? পিতৰে কি হেৰালে প্ৰভু যীশুক অস্বীকাৰ কৰি You tell me, number one, আপুনি কওক প্ৰথম what? Identity. পৰিচয় Number two, দ্বিতীয় he was broken and ashamed. ভাঙি গ'ল লাজত আছিলে Number three, তৃতীয় he lost his calling. আগবানটো হেৰুৱালে Number four, নম্বৰ 4 he lost his নিজৰ position. পদটো হেৰুৱাইছে Number five, 5 নম্বৰ he lost his provision in life. জীৱনৰ ব্যৱস্থা হেৰুৱালে So many things he lost. বহুত বস্তু তেওঁ হেৰুৱাইছে
What was the mistake he did? ভুলটো কি আছিলে He denied Jesus. প্ৰভু যীশুক অস্বীকাৰ কৰিছে We also lost sometimes many things, আমিও চাগে জীৱনত বহুত হেৰাই পাওঁ many blessings in our life বহুত আশীৰ্বাদ আমি হেৰাই দিওঁ because of something that we have done. কেতিয়াবা যোনটো আমি কৰিব নলগা কামবিলাক কৰোঁ সেইটো সময়ত হেৰুৱাই দিওঁ What is that in us today? সেইটো কি হয় আমাৰ Or জীৱনত what is in you? না আপোনাৰ জীৱনত Why the blessing does not come? সেই আশীৰ্বাদটো কিয় What is নাহে stopping it in your life? কি ৰখাই দিয়ে জীৱনত If you're thinking, আপুনি যদি ভাবি আছে I will live মই জীয়াম on my parents' money মই নিজৰ মা দেউতাৰ টকা পইচাত মই জীয়াই because থাকিম they earn well, সিহঁতে বহুত টকা পইচা ইনকাম কৰে then that's very wrong. সেইটো বহুত ভুল Your dependency should be on God. আপোনাৰ নিৰ্ভৰতাটো প্ৰভু যীশুৰ ওপৰতে হ'ব লাগে He is your provider. তেওঁহে যোগায় আপোনাক So how are you living your life today? কেনেকে আপুনি নিজৰ জীৱনটো জীয়াই আছে আজি How are you living your life today? কেনেকে জীয়াই আছে জীৱনটো আজি Are you really doing the ministry that Jesus called you to do? সঁচাই সেই মিনিষ্ট্ৰিটো কৰি আছে নে যোন প্ৰভু যীশু আপোনাক কৈছে কৰিবলৈ মাতিছে কৰিবলৈ Hey, pastor is not good. হে পাছৰ ভাল নহয় No. The church members are not good. এই চাৰ্চৰ মানুহবিলাক ভাল নহয় Hey, worship leader is not good. ৱৰ্শ্বিপ লিডাৰটো ভাল নহয় The people, they talk nonsense. I don't want to be there with them. মানুহবিলাকে কি কথা কয় থাকিবলৈ মন নাযায় সিহঁতৰ লগত Jesus is not going to ask you like which church you go. প্ৰভু যীশুৱে আপোনাক নুসুধে কোনটো মণ্ডলীত তুমি যোৱা Jesus is not going to ask you like who was the worship leader there. প্ৰভু যীশুৱে নুসুধে কোনে ৱৰ্শ্বিপ লিড কৰিছিলে এইটো Jesus is দিনত। not going to ask you how were the congregation. প্ৰভু যীশুৱে নুসুধে মানুহবিলাক কেনেকে আছিলে কংগ্ৰেছ Jesus will ask individually. প্ৰভু যীশুৱে এজন এজনক সুধিব I gave you all this. মই ইমান বস্তু দিছো তোমাক What did you do? তুমি কি কৰিলা I felt ashamed. হে মোৰ লাজ I was লাগিছে so broken. মোৰ ভঙি থোৱা আছিল She left me. এই মোক এৰি দিলে তাই Who left you? কোনে এৰিলে তোমাক Jesus will ask you, who left you? প্ৰভু যীশুৱে সুধিব কোনে I এৰিলে was there with you. মই আছিলো লগত She left me. তাই এৰিছে মোক He left me. সি এৰিছে This left me. That left me. এৰিছে তাই এৰিছে সি এৰিছে It will be of no use on the last day when we meet Jesus, when we meet him and we give complaints to him. একো লাভ নহব শেষৰ দিনত যেতিয়া আমি প্ৰভু যীশুৰ আগত থিয় হৈ কিনি নিজৰ কমপ্লেইনছ বিলাক যে কৈ থাকিম Now this is the time of restoration. এইটো সময় হয় পুনৰুদ্ধাৰৰ Before he comes, তেওঁ অহাৰ আগতে he is coming again. তেওঁ আহিবই Last time when he came, তেওঁ যোৱাবাৰ যিবাৰ he আহিছিলে died on the cross. তেওঁ ক্ৰুচত He মৰিছিলে bled. তেজ ওলাইছে He gave everything for us. যি আছে সব দি দিছে নিজৰ He resurrected. তেওঁ পুনৰ উত্থান হ'ল He went. তেওঁ গ'ল Now he's coming back again on তেওঁ clouds. আকৌ ঘূৰি আহিব মেঘত He is coming back again. তেওঁ আকৌ আহিব Tell the person next to you, he is coming again. So now we are coming to the main point. চ' এতিয়া আমি একদম ইম্পৰ্টেণ্ট পইণ্টত আমি আহি আছো এতিয়া। মূল কথাত আহি আছো। মূল কথাত ইম্পৰ্টেণ্ট পইণ্ট উই আৰ কামিং নাও How did Jesus restore Peter? যীশুৱে পিতৰক কেনেকৈ পুনৰুদ্ধাৰ কৰিলে Very interesting. বহুত ইণ্টাৰেষ্টিং The interesting thing is that it's the way Jesus did it, will we be able to do it? ভাল কথাটো এইটো হয় যেনেকৈ যীশুৱে কৰিছে আমিও এনেকৈ ক'ব পাৰিমনে So when Jesus comes to the seashore, যেতিয়া প্ৰভু যীশু এই সাগৰৰ ওচৰলৈ আহিলে he saw them fishing. তেওঁ দেখা পালে পিতৰৰ শিষ্যবিলাকে মাছ মাৰি আছে The first thing he does is, প্ৰথম যিটো প্ৰভু যীশুৱে কৰিছে Jesus provides the fish. তেওঁ মাছটো যোগাইছে First thing, প্ৰথম how did Jesus restore Peter? কেনেকৈ প্ৰভু যীশুৱে পিতৰক পুনৰুদ্ধাৰ কৰিছে Jesus provides the fish. তেওঁ মাছ যোগাইছে পিতৰৰ কাৰণে Peter was back in his old profession with the other disciples. পিতৰে নিজৰ যোনটো কাম যোনটো ব্যৱসায় যোনটো এৰি থৈছে ঘূৰি গৈছে শিষ্যবিলাকৰ লগত But kuch nahi mila. কিন্তু একো নাপালে he didn't get They anything didn't get anything. একোৱে নাপালে সেইটো সময়ত। All night they tried. গোটেই ৰাতি চেষ্টা কৰিছে They didn't caught anything. একোৱে ধৰিব নোৱাৰিলে Do you remember something? আপুনি মনত পৰিছে নে কেতিয়াবা When Jesus met Peter first time, যেতিয়া যীশুৱে পিতৰক প্ৰথমবাৰ লগ পাইছে Peter, he tried to catch the fish whole night, পিতৰো চেষ্টা কৰিছে গোটেই ৰাতি মাছ মাৰিবলৈ but they didn't catch anything. কিন্তু একো ধৰিবলৈ পৰা নাই Now after resurrection, Jesus comes to them. পুনৰুত্থানৰ পিছত যীশু খ্ৰীষ্ট আকৌ আহিছে শিষ্যৰ The ওচৰত same condition. একে পৰিস্থিতিত They are not able to catch anything. একোৱে পোৱা নাই Sometimes we are like that. কেতিয়াবা আমাৰ জীৱনত এনেকৈ হয় We think we will be able to do it, আমি ভাবো আমি কৰিবলৈ পাৰিম but we are not able to. কিন্তু আমি কৰিবলৈ নোৱাৰো
We need Jesus. আমাৰ প্ৰভু যীশু খ্ৰীষ্ট দৰকাৰ Say, I need Jesus. কওকচোন যীশু খ্ৰীষ্ট মোৰ দৰকাৰ Tell the আছে person next to you, you need Jesus. ওচৰ পাজৰ কজত তোমাৰ যীশু দৰকাৰ আছে We all need আমাৰ Jesus. সকলোৰে দৰকাৰ আছে প্ৰভু যীশু John 21 from verses 3. যোহন 21 এতিয়া 3 পদ বা 9 পদ লৈ I'm going out to fish, Simon Peter told them. পিতৰে কৈছে মই মাছ মাৰিবলৈ গৈ আছো And they went with him. আৰু সিহঁতৰ লগত গৈছে So verse 4. নাম্বাৰ 4 In the morning, ৰাতিপুৱাতে Jesus was standing in the প্ৰভু seashore. যীশু খ্ৰীষ্ট সাগৰৰ ওচৰত থিয় হৈ আছিলে And as he was there, আৰু যেতিয়া তেওঁ তাতে আছিলে verse 5 says, নাম্বাৰ 5 he calls out to them, সিহঁতে মাতিছে প্ৰভু যীশুৱে friends, haven't you any fish? এই বন্ধুসকল কিবা মাছ পাইছানে The creator সৃষ্টিকৰ্তাজন of the fish মাছৰ was সৃষ্টিকৰ্তাজন looking at them আমি তাক চাই আছে এতিয়া and was thinking, ভাবি আছে friends, do you have any fish? এই বন্ধুসকল মাছ পাইছানে Until I allow, no fish will come. যেতিয়ালৈ মই নকওঁ একো মাছ নাহে Until Jesus allow, no fish is going to যেতিয়ালৈ প্ৰভু come. যীশু এলাও নকৰে একো মাছ নাহে Until Jesus allow, no money is coming in your account. একো যেতিয়ালৈ প্ৰভু যীশু এলাও নকৰে আপোনাৰ একাউণ্টত একো নাহে He's saying, like, he must be like looking at them. I don't know, like, how the picture will be. Jesus was smiling, Jesus was serious. I don't know, like, but he's the creator of the fish. মই নাজানো প্ৰভু যীশু চেহেৰা কেনেকৈ হৈ আছিল বা সেইটো সময়ত হাঁহিছে বা খঙত আছিলে বা এনেই আছিলে তেওঁতো সৃষ্টিকৰ্তা হয় গোটেই পৃথিৱীৰ And he said, like, do you have any fish? আৰু তেওঁ সুধিছে কিবা মাছ ধৰিব পাইছানে No, they answered. এনে কৈছে নাই পোৱা Jesus knows the answer. প্ৰভু যীশু জানে উত্তৰটো কি হয় They will not be able to catch. ধৰিবই নোৱাৰিব মাছ He has not allowed it. এলাওৱে কৰা নাই তেওঁ He has not sent only. তেওঁ পঠোৱাও নাই He took him some other তেওঁ place. গৈ লৈ গৈছে বেলেগ There was no fish there. তাতে মাছ নাছিলেই And they were trying to catch fish. আৰু তেওঁ মাছ ধৰিবলৈ চেষ্টা কৰি আছিলে Then he says, তাৰ পিছত কৈছে throw your net on the right side of the জালিটো boat সোঁফালে পেলোৱা and you will find some. তাতে মাছ পাবা And when they did, আৰু যেতিয়া তেওঁ কৰিলে they were unable to haul the net in because of a large number of fish. জালটো ইমান ভৰি গৈছে মাছেদি উঠাবলৈ পৰা নাই সিহঁতে Amen. আমেন Your net is going to be full of large fishes. আপোনাৰ জালিটো বহুত মাছেৰে ভৰ্তি হ'বলৈ গৈ আছে Lot of money is coming in your account. বহুত টকা আপোনাৰ একাউণ্টত আহিব Say amen. নালাগে Everyone will say amen. When I say a lot of money is coming to your account, everyone will say amen. যেতিয়া মই কওঁ বহুত টকা পইচা আহিব চবে আমেন ক'ব For pastors, পাষ্টৰবিলাকৰ কাৰণে those who are doing ministry, যোনে যোনে মিনিষ্ট্ৰি কৰি if we আছে say like you are going to win lots of souls, যেতিয়া আপুনি কয় বহুত আত্মা আপুনি জিকিব that excites us. সেইটো বহুত ভাল লাগে আমাৰ And we say amen. আমি কওঁ আমেন So Jesus Christ প্ৰভু যীশু খ্ৰীষ্ট says throw on the right side. তলিয়াই দিয়া সেইটো সোঁফালে Tell the person next to you, throw on the right side. কোৱাচোন ওচৰ পাজনক বহাদন সোঁফালে দলিয়াই দিয়া We are going left. আমি গৈ আছো বাওঁফালে Jesus saying go right. প্ৰভুৱে কৈছে সোঁফালে যোৱা There's the problem with us. এইটোৱে প্ৰব্লেম আমাৰ জীৱনত When we try to do things on our own, আমি যেতিয়া আমাৰ নিজৰ মনেৰে we, কৰিবলৈ কৰোঁ we go the wrong আমি direction. ভুল ডাইৰেকশ্যনত যাওঁ ভুল We, পথত we যাওঁ go left. আমি বাওঁফালে যাওঁ But Jesus says, throw the net on the right. প্ৰভু যীশু কয় সোঁফালেহে পেলোৱা জালিটো We are trying to work hard all through the night, আমি গোটেই ৰাতি কষ্ট কৰিবলৈ চেষ্টা কৰোঁ and there is no result. একো ৰিজাল্ট নোলায় Why? কেলে Jesus was not there. প্ৰভু যীশু খ্ৰীষ্ট নাছিলে তাতে But when Jesus comes কিন্তু যেতিয়া প্ৰভু যীশু In খ্ৰীষ্ট our life, আহে আমাৰ জীৱনত and he gives the direction, আৰু তেওঁ যেতিয়া আদেশটো and you দিয়ে obey it, আমি যেতিয়া আজ্ঞাত চলো you find আমি পাওঁ the fishes. মাছবিলাক You find আমি পাওঁ the answers to your life. উত্তৰ পাওঁ You find জীৱনৰ solutions. আনসাৰ্স You find good results. যোনো ৰিজাল্ট লাগে আমি You সেইটো find the পাওঁ right husband. ঠিক হাজবেণ্ড পাওঁ আমি You ৰাইট will find the right wife. ৰাইট আমাৰ ৱাইফ যোনটো পাব You লাগে will get the right life partner. জীৱনৰ সংগিনী ভাল পাওঁ ৰাইট পাওঁ But when you don't obey, কিন্তু যেতিয়া আমি but when you don't take instruction, আমি যেতিয়া you never listen to the Holy আমি Spirit, পবিত্ৰ আত্মা নুশুনো then it stops. তেতিয়া তাতে ৰখি যায় So Jesus wants us to listen to him. প্ৰভু যীশুৱে বিচাৰে যে আমি তেওঁক শুনো Because after whole night they caught nothing. গোটেই ৰাতি পিছতো একো ধৰিবলৈ নোৱাৰিলে Think about Jesus. ভাবকচোন যীশু খ্ৰীষ্টৰ কথা You know, like if some of you, if you were in place of Jesus, কিছুমানে যদি আমি প্ৰভু যীশু খ্ৰীষ্টৰ ভৰিত থিয় হলো হয় and you see these people who left you, আৰু যদি আমি এই ব্যক্তিকেইটাক দেখা পাওঁ যোনে মোক these এৰিছে 7 of them, এই সাতজন very good number, symbolic number 7, বহুত একদম সিম্বলিক নম্বৰ হয় সাত নম্বৰ 7 and these 7 who left him, এই সাতজন যোনে মোক এৰিছে these 7 who denied him, এই সাতজন যোনে মোক এৰি থৈ অস্বীকাৰ কৰিছে মোক
what you would have done? আমি কি কৰিলো হয় Think about 7 friends, 7টা বন্ধুৰ কথা ভাবক very close friends, বৰ ওচৰৰ like a family. আমাৰ পৰিয়ালৰ When নিচিনা problem came, আৰু কিবা এটা প্ৰব্লেম they আহিল left you. এৰিলে আপোনাক Do you think you will want fish there? আপুনি আশা কৰিবনে সি গৈ মাছ ধৰিব পাৰিব বুলি Will you like allow fishes to come to the net? আপুনি এলাও কৰিবনে সিহঁতৰ মাছৰ জালিত মাছ ধৰিবলৈ You know what you are going to pray? আপুনি কি প্ৰাৰ্থনা কৰিব জানেনে Lord, give them sharks. প্ৰভু সিহঁতে যাতে শাক ধৰে Lord, give them deadly poisonous snakes in their net. একদম পুৰা জানলেৱা যোনটো সাপ আছে সেইটোৱে ধৰিব পাৰে That is what we will think. সেইটো যোনটো আমি ভাবি They left us. এই মোক এৰি দিছে They let them go what they want to do. I don't want to help এই them. যি কৰে কৰক মই চাবলৈ মন নাই সিহঁতক But look at Jesus. কিন্তু প্ৰভু যীশুক চাওক You want fish, my children? কৈছে মোৰ বন্ধুসকল মাছ লাগে তোমাক Put it on the right. এই সোঁফালে পেলোৱাচোন And they put it. পেলাইছে They got fish. ইমান মাছ ধৰিছে This is Jesus. এইটোৱে প্ৰভু যীশু It is our Lord. এইটোৱে আমাৰ ঈশ্বৰ হয় He is gracious. তেওঁ বহুত মৰমীয়াল He is হয় really wonderful. ধুনীয়া হয় তেওঁ He is gracious to you and me. তেওঁ অনুগ্ৰহেৰে ভৰি আছে He is speaking to us this evening আজি আবেলি আপোনাক মোক কথা কৈ আছে তেওঁ because He is going to do something in your সেইকাৰণে life. তেওঁ কিবা এটা কৰিব আমাৰ He is preparing you জীৱনত for something great. কিবা এটা ধুনীয়া বা কিবা এটা ভালৰ কাৰণে আপোনাক প্ৰিপেয়াৰ কৰি আছে Amen. আমেন Sometimes we are like this. কেতিয়াবা আমি সেনেকে হওঁ We fail. আমি ফেইলিয়ৰ যাওঁ We try to do things on our own, আমি নিজৰ যোগেদি কিবা এটা নিজৰ বলেৰে কিবা কৰিব বিচাৰোঁ and the result is nothing. আৰু যোনটো আউটকাম হয় ৰিজাল্টটো হয় একো But লাভ with নাই Jesus, কিন্তু প্ৰভু যীশু খ্ৰীষ্টৰ লগত there is something. কিবা এটা আছে He will give us. কিবা এটা তেওঁ দিব So He is our source. তেওঁ আমাৰ চ'ৰ্চ Go to the source. তেওঁ ওচৰলৈহে যাওক How did Jesus restore Peter? প্ৰভু যীশুৱে পিতৰক কেনেকৈ পুনৰুদ্ধাৰ কৰিলে First one, প্ৰথমটো আছিল Jesus provides the fish. তেওঁ মাছটো যোগাইছে Second, দ্বিতীয় Jesus prepares breakfast for them. প্ৰভু যীশুৱে সিহঁতৰ কাৰণে আহাৰ যুগুত কৰিছে ব্ৰেকফাষ্ট Instead of being angry with Peter পিতৰ খং দেখুওৱা জাগাত for the denial that he did, যোনটো তেওঁ অস্বীকাৰ কৰিলে he left Jesus. প্ৰভু যীশুক এৰিছে He prepared for food for him সিহঁতৰ আহাৰ বনাইছে তেওঁৰ and for কাৰণে all the other আৰু disciples. চবৰ কাৰণে ব্ৰেকফাষ্ট বনাইছে প্ৰভুৱে Tell me how many of you can do it? কওকচোন কিমানে আমি এইটো কৰিবলৈ পাৰিম When your friends come to your home, you will prepare food. যেতিয়া আপোনাৰ বন্ধুসকল আহে আপুনি খানা বনাব Tell me, can you prepare food for your backbiters? কওকচোন আপুনি যোনে আপোনাৰ পিঠি পিছফালে বেয়া কৈ কয় সিহঁতৰ কাৰণে খানা বনাব পাৰিবনে Can you prepare food those who left you, desolated you? যোনে আপোনাক এৰি থৈ গৈছে সিহঁতৰ কাৰণে খানা বনাব পাৰিবনে In the most troublesome time, একদম কষ্টৰ সময় when you ask money আপুনি যেতিয়া টকা খুজিছে and you know they have, আৰু জানে তাৰ আছে and they said, we don't have, আৰু কৈছে যে মোৰ তাত নাই we don't want to help you. মই সহায় কৰিবলৈ নিবিচাৰো This is your sin. এইটো তোমাৰ পাপ That's why you are struggling today. সেইকাৰণে তুমি এই And আউটকামটো we will পাইছা not help you. আমি সহায় নকৰো Can you help that people? আপুনি সেই মানুহজনক সহায় কৰিবলৈ পাৰিবনে I know it is difficult, মই জানো এইটো বহুত কষ্টৰ কথা হয় but look at Jesus. প্ৰভু যীশুক চাওক The one who left him dying. যোনে তেওঁক এৰি দিছে মৃত্যুত ক্ৰুচৰ ওচৰত For them he was preparing breakfast. সিহঁতৰ কাৰণে তেওঁ In verse 9 it says, প্ৰিপেয়াৰ কৰিছে 9 পদত লিখা when আছে they landed, যেতিয়া ৰখিছে they saw a fire of burning coals. তাতে জুই জ্বলোৱা এটা য'ত খানা বনাই সেনেকে ৰখা আছে There was fish and bread upon it. তাতে মাছ আৰু পিঠা আছিল Jesus said to them, প্ৰভু যীশুৱে কৈছে bring some of the fish you have just caught. লৈ আনাচোন কিছুমান মাছবিলাক যোন তুমি ধৰিছা Loena kisuman mas. লৈ bring some fishes which you have caught He already had fish and bread with him. তেওঁৰ তাত অলৰেডি মাছ আৰু পিঠাটো অলৰেডি আছিলে প্ৰভু যীশুৰ From where লগত did Jesus get fish and bread? ক'ৰ পৰা পালে তেওঁ সেই মাছ আৰু He was already baking. অলৰেডি বনাই আছিলে তেওঁ He was already baking on the coals on the fire. তাতে জুইৰ অলৰেডি বনাই আছিলে তেওঁ মাছ আৰু And when they caught fish, আৰু যেতিয়া মাছটো he ধৰিছে said, give your fish also, add it. তোমাৰ মাছো এটা এড কৰাচোন Did anything comes to your mind when it comes to bread and fish? কিবা এটা মাথাত চলিছে নে আপোনাৰ যেতিয়া পিঠা আৰু মাছৰ কথা When I কৈ was আছো reading it, যেতিয়া মই পঢ়ি I আছিলো was saying like bread, fish. মই ভাবিছো ৰুটি পিঠা মাছ Oh, Jesus, the source, প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি আহে he took 5 loaves and 2 fishes তেওঁ 5টা পিঠা আৰু 2টা মাছ লৈছে and he fed more than 5,000 people. আৰু 5,000ৰ ওপৰত মানুহক খুৱাইছে That time also the miracle of multiplication came. সেইটো সময়তো মাল্টিপ্লিকেশ্যন যোনটো মিৰাকলটো আছিলে সেইটো তাতেও আছিলে Who is the source of কোন হয়? your and my life? আপোনাৰ জীৱনৰ আৰু মোৰ জীৱনৰ মালিক বা Who is the provider? কোনে যোগায় Who will provide your bread?
আপোনাৰ পিঠাটো কোনে যোগাব Do you pray before you eat? খানা খোৱাৰ আগতে প্ৰাৰ্থনা কৰে নে Or you just eat? মানে ডাইৰেক্ট সোমাই দিয়ে It comes from Him. তেওঁ যোগেদি আহে If He provides, তেওঁ যদি যোগাই you will আছে, eat. আপুনি খাব If He does not provide, তেওঁ যদি you will নোযোগায়, not get. আপুনি খাব নোৱাৰে He's the miracle worker. তেওঁ চমৎকাৰী ঈশ্বৰ Amen. আমেন Jesus is the miracle worker. তেওঁৱে চমৎকাৰী ঈশ্বৰ হয় The God who provided the 5,000 men, more than 5,000 men, যোন ঈশ্বৰে 5,000 লোকক হৈছে ওপৰত খুৱাইছে He was already baking fish and bread. তেওঁ অলৰেডি মাছ আৰু পিঠাটো বনাই আছিলে He is the same provider today. তেওঁ একে ঈশ্বৰ আজিও হয় He can provide for you and me. আপোনাক মোক যোগাব পাৰে They started to depend on their own self. তেওঁ নিজৰ ওপৰত নিৰ্ভৰ হোৱা আৰম্ভ কৰিছিল Jesus showed them that I am the provider. প্ৰভু যীশুৱে দেখাইছে ময়ে যোগাওঁতা কৰ্তা হয় They thought that they can leave the Lord and they can do it on their own তেওঁ self. ভাবিছে যে প্ৰভু যীশুক এৰি কিনে নিজৰ ৰাস্তাত নিজৰ Hey, পথত believers. কৰিম। বিশ্বাসীসকল Hey, believers. হে বিশ্বাসীসকল Don't compare yourself with others. নিজকে বেলেগৰ লগত কম্পেয়াৰ নকৰিব Because some are in the stronghold of Satan. কিছুমান সেই শয়তানৰ বান্ধনত আছে So Satan will try to take them in hell. শয়তানে বিচাৰিব সিহঁতক নৰকত লৈ But for you যাবলৈ and me, কিন্তু আপোনাৰ we কাৰণে have to মোৰ go to কাৰণে Jesus. আমি যীশু He is খ্ৰীষ্টলৈ a যাব লাগিব provider. তেওঁহে যোগায় আমাক Don't compare yourself when others are provided. নিজকে বেলেগৰ লগত কম্পেয়াৰ Don't নকৰিব count the blessings of others. বেলেগৰ ব্লেছিংছ বিলাক আশীৰ্বাদ বিলাক Count your own blessings. নিজৰ আশীৰ্বাদটো What গণক। Jesus has gave you. প্ৰভু যীশু আপোনাক কি Don't দিছে say like they have buildings and I have not. নকব যে সিহঁতৰ বিল্ডিং আছে মোৰ Oh, they নাই have so many good cars and I have none. ইমান ভাল গাড়ী আছে মোৰ নাই You don't know the source. আপুনি সেই ক'ৰ পৰা আহিছেতো নেজানে But for you and me, কিন্তু আপোনাৰ কাৰণে Jesus is the source. প্ৰভু যীশুৱে যোগায় Tell the person next to you, Jesus is the source. ওচৰজনক কওকচোন প্ৰভু যীশুৱে He is our যোগায় provider. তেওঁহে যোগায় See, Jesus is cooking for the people who left him. চাওকচোন প্ৰভু যীশুৱে যোনে এৰি থৈছে সিহঁতকে কাৰণে বনাই আছে When he was putting the fish and the bread on the coals, on the fire, যেতিয়া মাছ আৰু পিঠাটো ৰাখি আছিলে জুইত again, here something is reminded. ইয়াতে মোক কিবা এটা মনত পেলাই আছে That was Peter. সেইটো হয় পিতৰ See, Jesus, step by step, he was restoring Peter. চাওকচোন যীশুৱে এটা পিছত এটা First it was পিতক পুনৰুদ্ধাৰ কৰি আছিলে First it was the fish, প্ৰথম আছিলে মাছ and now এতিয়া the fire. জুই You know what is happening? জানেনে কি হৈ আছে When Peter denied Jesus, যেতিয়া পিতৰে যীশুক অস্বীকাৰ কৰিছে along with the people and the soldiers, বেলেগে চলজাৰ্ছৰ লগত he was warming himself near the fire. তেওঁ সেই জুইৰ ওচৰত নিজকে জুৱাই আছে মানে গৰম কৰি আছিলে And that was the time when he denied Jesus. সেইটো সময়ত পিতৰে যীশুক অস্বীকাৰ কৰিছিল After resurrection, পুনৰুত্থানৰ পিছত Jesus is sitting near the fire. প্ৰভু যীশু জুইৰ ওচৰত They বহিছে all come near the fire. They all come near the fire. সবে জুইৰ ওচৰত আহিছে Now they are eating food. এটা খানা খাই আছে Look at Jesus. প্ৰভু যীশুক চাওক There was a fire জুই আছিলে তাতে near where Peter denied Jesus. য'ত পিতৰে যীশুক অস্বীকাৰ কৰিছে তাতে জুই আছিলে Now here is a fire. এতিয়াও জুই আছে Jesus is providing for Peter. প্ৰভু যীশুৱে যোগাই আছে পিতৰৰ কাৰণে This is the love of Jesus. এইটোৱে প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰেম Do you get it? আপুনি বুজিছে How much he loves you. কিমান আপোনাক ভাল পায় You think like he's counting your and my sins? আপুনি ভাবিছে তেওঁ আমাৰ পাপটোক ৰেকৰ্ড ৰাখিছে You think like গণি আছে Jesus is busy writing all our sins every day? আপুনি ভাবিছে নে যীশু খ্ৰীষ্ট আমাৰ কিমান পাপ কৰিছো সদায় No, no, লিখি no, আছে no, no. নহয় Jesus is busy wiping our sins away. প্ৰভু যীশু খ্ৰীষ্ট মুচি আছে আপোনাৰ মোৰ পাপবিলাক But you and I, we have to respond. কিন্তু আপুনি আৰু মই ৰেছপন্ড বা উত্তৰ দিব লাগিব When he calls us, we have to go. যেতিয়া তেওঁ মাতে আমি যাব লাগিব Do you love Jesus? আপুনি প্ৰভু যীশুক ভাল পায়নে Do you really love Jesus? সঁচাকৈ ভাল পায়নে Then don't worry. চিন্তা নকৰিব He's your provider. তেওঁ যোগায় আপোনাক He will provide you. যোগাব আপোনাক Don't worry. চিন্তা নকৰিব Don't compare to anyone. বেলেগৰ লগত He is your provider. আপোনাক যোগাব If Jesus is the Lord, then he is your provider. যদি প্ৰভু যীশু খ্ৰীষ্ট লৰ্ড হয় তেওঁ আপোনাক যোগাব তেওঁ যদি আপোনাৰ প্ৰভু হয়, তেওঁ যদি আপোনাৰ প্ৰভু হয় if he is your lord তেওঁ আপোনাৰ যোগাওঁতা ঈশ্বৰ হয়। he will provide for you Third thing, number 3 how did Jesus restore Peter? কেনেকে প্ৰভু যীশুৱে পিতৰক পুনৰুদ্ধাৰ কৰিলে The first one, প্ৰথমটো আছিলে Jesus provided the fish. তেওঁ মাছ যোগাইছে Jesus prepares the breakfast. তেওঁ ব্ৰেকফাষ্ট তৈয়াৰ কৰিছে And third, তৃতীয় নম্বৰ Jesus does not rebuke Peter. যীশুৱে তেওঁক তিৰস্কাৰ কৰা নাছিলে Peter must be expecting. পিতৰে ভাবিছে
now is my time for getting scolding. এতিয়াতো গালি খোৱা সময় আহি গ'ল Because I have done so much of wrong. মই ইমান ভুল কাম I have কৰিলোঁ denied him. মই অস্বীকাৰ I left কৰিলোঁ him. এৰি দিলোঁ I was the one who should have stayed with him. মই থাকিব লাগিছিল তেওঁৰ লগত But I was the one who left him. কিন্তু ময়ে এৰি থৈ গ'লোঁ তেওঁ He must have been expecting scolding from তেওঁ Jesus. ভাবি যে বম গালি দিব এতিয়া যীশুৱে Jesus does not scold him one line also. কিন্তু প্ৰভু যীশুৱে এবাৰো তেওঁক একো গালি দিয়া নাই This is our Lord. এইটোৱে আমাৰ প্ৰভু This is our Lord. When we look at the cross, আমি যেতিয়া ক্ৰুচলৈ চাওঁ what does he do? কি কৰে তেওঁ তাতে He lays his life. নিজৰ জীৱনটো তেওঁ তাতে He দি opens আছে। his arms. নিজৰ হাতটো খুলি He দিছে। wants to hold us and love আমাক us. চবকে খাপতি ধৰিব বিচাৰিছে He's in pain, তেওঁ দুখত আছে কষ্টত আছে but he was not complaining. কিন্তু তেওঁ কমপ্লেইন কৰা নাই He didn't start scolding Peter, তেওঁ পিতৰক গালি দিয়া নাই but he starts questioning Peter কিন্তু পিতৰক প্ৰশ্ন সুধিছে so that Peter will realize. যে পিতৰৰ পৰা অনুভৱ হ'ব ৰিয়েলাইজেশ্যন আহিব And after his realization, তেওঁ তাৰ পিছত যেতিয়া he will realize grow কৰিব, closer to Jesus. প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰলৈহে যাব And he will be the disciple আৰু সেই maker. তেওঁ শিষ্য বনোৱা মানুহজন হ'ব। He will be impacting the তেওঁ world. নিজকে এনেকে বনাব যে ইম্পেক্ট কৰিব পৃথিৱী Because Jesus didn't scold Peter, কাৰণ প্ৰভু যীশুৱে পিতৰক গালি দিয়া নাই didn't rebuke Peter. তিৰস্কাৰ কৰা নাই After the day of Pentecost, পেন্টিকষ্টৰ দিনৰ পিছত this was Peter এয়ে পিতৰ who হয় received the Holy Spirit. পবিত্ৰ আত্মা পাইছে And when he preached, আৰু তেওঁ যেতিয়া 3,000 men were added on that day. ৩,০০০ ব্যক্তি সেই দিনত ৰাজ্যত এডিশ্যন হৈছে It was not on the day of Pentecost it started. এইটো পেন্টিকষ্টৰ দিনত আৰম্ভ হোৱা নাছিলে It was because Jesus restored him on this day. এইটো এই কাৰণে হৈছে কি কাৰণে যীশু খ্ৰীষ্টই পিতৰক এই দিনত পুনৰুদ্ধাৰ কৰিছে He was restored. পুনৰুদ্ধাৰ হৈছে তেওঁ Jesus was not scolding him. প্ৰভু যীশুৱে গালি দিয়া নাই Jesus তেওঁক। was not rebuking him. মানে তিৰস্কাৰ কৰা নাই তেওঁক Many of us, we are like that. আমি বহুত আমি এনেকে হয়। We like to scold. আমি গালি দি We ভাল like to পাওঁ। rebuke. আমি তিৰস্কাৰ কৰি ভাল পাওঁ We like to leave people. এৰি দি ভাল পাওঁ মানুহক They did wrong, so I leave them. ই ভুল কৰিছে মই এৰি দিম I don't like this pastor, I leave them. এই পাছৰ ভাল নালাগে এৰি দিম I don't like this congregation, I leave them. এইটো মানুহবিলাক ভাল নালাগে মই এৰি দিম We are sometimes like that. আমি কেতিয়াবা এনেকে হওঁ But Jesus, কিন্তু প্ৰভু he যীশু does not rebuke. তেওঁ তিৰস্কাৰ নকৰে He's not angry with us. খঙত নাই তেওঁ আমাৰ ওপৰত But you know what he does? কিন্তু জানে না তেওঁ কি কৰে He does not call Peter তেওঁ পিতৰক এনেকে নামাতে because Peter's name was given by Jesus. পিতৰ নামটো প্ৰভু যীশুৱে দিছে তেওঁ You know what he calls him? জানে তেওঁ কি মাতে তেওঁক His original name. অৰিজিনেল নামত মাতে Simon, son of John. সিমন son of John Simon. Simon son of He John does not call him Peter after resurrection. পুনৰুত্থানৰ পিছত প্ৰভু যীশুৱে পিতৰক পিতৰ বুলি মাতা নাই Because Peter was supposed to be the rock. পিতৰ নাম অৰ্থটো হয় পাথৰ ৰক Hill. হিল Rock. But Jesus now calls him Simon. কিন্তু প্ৰভু যীশুৱে তেওঁক এতিয়া সাইমন You know why Simon? কেলে জানেনে সাইমন Because he needs to be restored. খ্ৰীষ্টৰ পুনৰুত্থান হ'ব Because লাগে Peter has started to become again Simon. কিন্তু পিতৰ আকৌ সিমন হোৱা আৰম্ভ হৈছে Some of us are like that. কেতিয়াবা আমি এনেকে হওঁ After encountering God, প্ৰভু যীশুক যেতিয়া we, এনকাউন্টাৰ কৰোঁ we tend to go back to our past nature. আমি আকৌ পুৰণা কালত আমি যোৱা আৰম্ভ কৰোঁ We say, I am a new creature. আমি কমি নতুন সৃষ্টিকৰ্তা But the old are still there in our life. পুৰণাটো আমাৰ জীৱনত আকৌ আছেই So Jesus says, Simon. কিন্তু প্ৰভু Son যীশুৱে of কয় John. সাইমন So he started asking some questions. খুদে প্ৰশ্ন খুদে পিতৰ যীশুৱে Peter must have been thinking, পিতৰ ভাবি oh, আছে he's not calling my name Peter. এতিয়াতো মোৰ নামো নামাতে তেওঁ পিতৰ He's calling me Simon. তো মোক সাইমন বুলি See, মাতে Jesus does not rebuke. যীশুৱে তিৰস্কাৰ কৰা নাই গালি দিয়া Jesus নাই teaches. যীশু খ্ৰীষ্টই শিকায় Jesus makes him realize ৰিয়েলাইজেশ্যন কাৰণে শিকায় so that he will be restored. যাতে তেওঁ পুনৰুদ্ধাৰ হয় 14. Fourth. 4 নম্বৰ How did Jesus restore Peter? প্ৰভু যীশুৱে পিতৰক কেনেকে পুনৰুদ্ধাৰ কৰিলে Threefold affirmation for threefold denial. তিনিগুণ অস্বীকাৰ বাবে তিনিগুণ দৃঢ়তা The first one was Prothom- Jesus provided the fish. প্ৰথমটো আছিল প্ৰভু যীশুৱে মাছ যোগাইছে Jesus prepares the breakfast. প্ৰভু যীশুৱে আহাৰ যুগুত কৰিছে তৈয়াৰ Jesus does not কৰিছে rebuke him. তেওঁ যীশুৱে তেওঁ তিৰস্কাৰ কৰা নাই Now the fourth one, 4 নম্বৰটো হয় threefold affirmation তিনিগুণ অস্বীকাৰ for threefold denial. আৰু তিনিগুণ অস্বীকাৰৰ বাবে তিনিগুণ দৃঢ়তা Now let's go to verse 15. 15 পদত যাওঁ আহকচোন When they had finished eating, যেতিয়া খোৱা হৈ গ'ল Jesus said to Simon Peter, যীশুৱে সিমন পিতৰক কৈছে Simon, son of John, সিমন son of John do you love me more than this? তুমি মোক এইটোতছে বেছি ভাল পোৱা নে Yes, Lord. হয় প্ৰভু You know that I love তুমি you. জানা মই তোমাক ভাল পাওঁ Jesus said, feed my lambs. মোৰ মেৰবিলাকক তুমি খোৱা Verse 16. Again Jesus said, Simon, son of John, do you love me? 16 পদত আকৌ প্ৰভু যীশুৱে সুধিছে
He answered, "Yes, Lord. হয় প্ৰভু You know that I love you." তুমি জানা মই তোমাক ভাল পাওঁ Jesus said, "Take care of my sheep." মোৰ মেৰবিলাকৰ কেয়াৰ লোৱা 17. The third time he said to him, "Simon, son of John, do you love me?" আকৌ সুধিছে প্ৰভু যীশুৱে চিমনক পিতৰক তুমি মোক ভাল পোৱা নে You see, like, he denied Jesus 3 times. জানেনে প্ৰভু যীশুক তেওঁ তিনিবাৰ নাজানো বুলি কৈছে অস্বীকাৰ কৰিছে Jesus makes him to say 3 times. প্ৰভু যীশুৱে তেওঁক তিনিবাৰ ক'বলৈ কৰিছে The question is about love. প্ৰশ্নটো হয় প্ৰেমৰ কথালৈ আহে And Peter was hurt the third time পিতৰৰ দুখ লাগিছে তিনিবাৰ because Jesus asked him the third time, প্ৰভু যীশুৱে তেওঁক "Do তিনিবাৰ you সুধিছে love me?" তুমি মোক ভাল পোৱা নে He said, "Lord, you know all things. প্ৰভু তুমি জানা সব কথা You know that I love you." তুমি জানা মই তোমাক ভাল পাওঁ Jesus said, প্ৰভু যীশুৱে কৈছে "Feed my sheep." মোৰ মেৰবিলাকক খোৱাবা 3 times denial needed 3 times affirmation. তিনিগুণ অস্বীকাৰৰ বাবে তিনিগুণ দৃঢ়তা He is not going to rebuke us. প্ৰভু যীশুৱে আমাৰ তিৰস্কাৰ Jesus নকৰে doesn't want to punish us also. আমাক পানিশমেন্ট দিবলৈ নিবিচাৰে He wants us to be disciplined, তেওঁ বিচাৰে যে আমি আজ্ঞাকাৰী হওঁ ডিসিপ্লিনৰ যোগেদি যাওঁ but he is not like a God who always wants to punish us. কিন্তু তেওঁ এনেকৈ ঈশ্বৰ নহয় যোনে আমাক পানিশমেন্ট দিবলৈ বিচাৰে But he will ask like, "What degree of love do you have for me?" কিন্তু তেওঁ সুধিব কোনটো লেভেলৰ প্ৰেম আছে তোমাৰ মোৰ You কাৰণে say like, "I love Jesus, I love Jesus." Really, do you do? That is what Jesus asked you. আপুনি কয় চাগে মই প্ৰভুক ভাল পাওঁ মই প্ৰভুক ভাল পাওঁ কিন্তু প্ৰভুৱে সুধিব সঁচাকৈ তুমি মোক ভাল পোৱা নে If you really love Jesus, then why didn't you leave some things that should not be in your life? সঁচাকৈ যদি আপুনি প্ৰভুক ভাল পায় সেই যোনবিলাক বস্তু এৰিব লাগে সেইটো জীৱনত কিয় নেৰিলে আপুনি Why did you, Peter, go back fishing? কেলে পিতৰ তুমি আকৌ মাছ মাৰিবলৈ ঘূৰি Am I not your provider? মই তোমাৰ যোগোৱাৰ প্ৰভু নহয় নে You are the one who should lead others তুমিহে বেলেগক লৈ যাব লাগে আগলৈ to go and make disciples. শিষ্য বনাব Why are you not waiting on me? তুমি মোৰলৈ ৰখা নাই Why are you trying to do things on your own self? নিজৰ হিচাপত কেলে কৰিবলৈ গৈ আছা বস্তুখিনি And Jesus restores Peter. প্ৰভু যীশুৱে পিতৰক পুনৰুদ্ধাৰ কৰে Peter was the one পিতৰে হয় who said like, even if everyone leaves, যদিও সবে তোমাক এৰি দিয়ে I will not leave you. মই তোমাক নেৰো Some of us are like that. Reverend Gibson, if anyone leaves us, I will not leave you. কিছুমানে এনেকৈ আছিলে আমাৰ মাজতো ৰেভাৰেণ্ড গিবছন সবে যদি আপোনাক এৰে মই আপোনাক নেৰো Pastor Vikas, wow, we love you. পাছৰ বিকাশ মই তোমাক বহুত ভাল পাওঁ Oh, we love when you text us. মই ভাল লাগে যেতিয়া We আপুনি love text when you কৰে। call us. যেতিয়া আপুনি কল We কৰে love ভাল when you লাগে counsel us. যেতিয়া কাউন্সেলিং কৰে ভাল লাগে But we know who loves us. কিন্তু আমি জানো কোনে আমাক ভাল পায় Because a loyal person will never leave. সত্য মানুহ যোন লয়েল হয় কেতিয়াও এৰি নিদিয়ে 2026 loyalty God will show. আজি 2026ত যোনে সঁচাকৈ আমাৰ লগত আছে বা আমাক ভাল পায় প্ৰভুৱে দেখাব Some are very fake. কিছুমান একদম ফেক হয় Some are really loyal. সঁচাকৈ কিছুমান সত্য হয় Very loyal. বহুত সত্য হয় I want to meet loyal people. আৰু মই বিচাৰোঁ সেই সত্য মানুহবিলাকক লগ ধৰিব Loyal to Jesus. ঈশ্বৰক লয়েল হোৱা Loyal to Holy Spirit. পবিত্ৰ আত্মাৰ লয়েলটি Loyal to the ministry that they are committed যোনো to. মিনিষ্ট্ৰীত আছে সেইটো একদম লয়েল ফেইথফুল হৈ কিনে থকাটো Then God will open your ministry. তেতিয়া প্ৰভুৱে আপোনাৰ মিনিষ্ট্ৰীটো খুলিব God cannot open a person's ministry when they are jumping always. প্ৰভুৱে এনেকৈ ব্যক্তিৰ মিনিষ্ট্ৰী কেতিয়াও খুলি নে যোনে জঁপিয়াই থাকে আজি ইয়াতে আজি ইয়াতে কালি ইয়াতে কালি ইয়াতে পৰহি এটা চাৰ্চ খুলিছে তাতে আৰু পৰহি এটা চাৰ্চ খুলিছে নতুন মণ্ডলী ইনফৰমেশ্যন তাতে আৰু এটা চাৰ্চ খুলিছে এই তাতে তাতে খবৰ পাইছে তাতে মণ্ডলী খুলিছে সেই তাতে জঁপিয়াব no growth. গ্ৰোথ নাই সেই ব্যক্তি And at last what are the confusions they have, you know? শেষত কি হয় জানেনে কনফিউজনটো উগুল টুগুল কি লাগে মনত They will ask, সুধিব who is greater, God the Father, God the Son, or God the Holy Spirit? কোন ডাঙৰ পিতৃ ঈশ্বৰ যীশু নে পবিত্ৰ আত্মা Really, one person asked. সঁচাকৈ এজন ব্যক্তি So সুধিছে confused. ইমান So কনফিউজন many teachings they took. ইমান শিক্ষা লৈছে I know when people are quiet, they look wise. মই জানো যেতিয়া মানুহ চুপ থাকে ন এটা জ্ঞানী দেখে That is really what is written in এইটো Proverbs. বাক্যত প্ৰভাৱ লিখা আছে Sometimes it is good they don't talk. কিন্তু ভাল কিছুমান Because when they talk, যেতিয়া বকে then we come to, oh, এই ভাবে ও what happened to his spiritual life? This is the condition. আত্মিকতাত কি হ'ল এইটোৱে পৰিস্থিতি হৈ গ'ল নেকি When will we talk about these things? We have to again go back here. কেতিয়া আমি ওপৰ কথা পাতিম আকৌ তললৈ আহিব লাগে That is what it happens. সেইটো হয়
Because of the relationship with Jesus. যদি প্ৰভু যীশুৰ লগত সম্পৰ্ক আছে, When we are not connected, আমি যেতিয়া একদম লাগি নাথাকো, confusions happen. খেলিমেলি লাগিব মন, Restless, খেলিমেলি হৈ যাব, উগুল টুগুল লাগিব মন, clueless, and all the struggle starts happening. নাজানে মানুহটো কি হ'ব কি নহয়। Then you are pressurized by Satan. আচ্ছা ভাই শয়তানে একদম আপোনাৰ Some প্ৰেছাৰ, people are so pressurized. কিছুমান মানুহ ইমান প্ৰেছাৰ শয়তানৰ পৰা। They change boyfriend like they are changing clothes. কাপোৰ যেনেকে সলনি কৰে, বয়ফ্ৰেণ্ড সেনেকে সলনি কৰে। So Peter, পিতৰ, Jesus restores him. যীশুৱে তেওঁক পুনৰুদ্ধাৰ কৰে। I talked about all these things because of love. এইবিলাক চব কথা মই কৈছো প্ৰেমৰ কাৰণেহে। Love Jesus. প্ৰভু যীশুক ভাল পাওঁ, Love your family. নিজৰ পৰিয়ালক ভাল Love পাওঁ, your friends. নিজৰ বন্ধুসকলক ভাল Love your পাওঁ, fellowship members. নিজৰ ফেলোশ্বিপৰ মানুহবিলাকক ভাল পাওক, মৰম কৰক। Addition is addition. Okay. So Matthew 26 verse 33. Matthew 26:33. Peter replied, even if all fall away on account of you, I never will. পিতৰে উত্তৰ দিছে, যদি সবে যদি তোমাক এৰি দিয়ে মই তোমাক নেৰো। See the boast in him. চাওকচোন ইমান অহংকাৰ তেওঁ। Even if everyone leaves, I will not leave. সবে যদি এৰি দিয়ে মই তোমাক নেৰো। One girl asked him like, I saw you with Jesus. সৰু ছোৱালী এটা আহি কিনি সুধিছে, মই তোমাৰ I don't know him. মই নাজানো তেওঁক। Who said I was with Jesus? কোনে কৈছে তোমাৰ মই যীশুৰ লগত আছিলো? That is the condition of সেইটো Peter. কণ্ডিশ্যন আছিল পিতৰৰ। So Jesus made him say. প্ৰভু যীশুৱে পিতৰক কোৱাইছে। Sometimes Jesus will make you say. কেতিয়াবা প্ৰভু যীশু আপোনাক কোৱাব, Sometimes Jesus will make you do it. কেতিয়াবা প্ৰভু যীশু আপোনাৰ যোগেদি কৰোৱাবই। He will bring you in the right direction. আনি দিব আপোনাক ৰাইট পথত। He will say, put the net and you will get the fish. অকবাৰ জালিটো পেলোৱা তুমি মাছ পাবাই। You will get the right job. ঠিক কাম পাব আপুনি। Those who are seeking right job, যোনে যোনে ৰাইট কাম বিচাৰিছে, you will get the right job. ঠিক কাম পাব আপুনি। Amen. আমেন। I don't know why pastor is smiling. He knows, but those of you who want the right life partner, যোনে যোনে ৰাইট জীৱন সাথী লাগে আপুনি পাব। you will get it আপুনি পাব when you hear from Jesus. যেতিয়া আপুনি প্ৰভু যীশুৰ When যোগেদি, you use your own logic only, যদি আপুনি নিজৰ মাথাটো লগাই, it may not work out. এইটো নহ'ব আপোনাৰ জীৱনত। If you go by the direction of Jesus, কিন্তু যদি যীশু খ্ৰীষ্ট দেখুওৱা ৰাস্তাত যদি আপুনি যায়, you will get the right person in আপুনি your life. ঠিক ৰাইট মানুহজন পাব, You will get a right job. ৰাইট কামো পাব, You will do the right ministry. ৰাইট মিনিষ্ট্ৰি You will come to know আপুনি জানিব whether you are really called to be a pastor, আপুনি সঁচাকৈ পাষ্টৰ হ'বলৈ আহ্বানটো আছেনে, or you are called to help financially, নে আপোনাক টকা পইচা দি হেল্প কৰিবলৈহে or you মাতিছে, are called to like do ministry to a nurse, নে আপুনি নাৰ্ছিং যোগেদি মিনিষ্ট্ৰি কৰিবলৈ প্ৰভু or মাতিছে, like a professor that you will impact your নে college, আপুনি টিচাৰ হৈ প্ৰফেচৰ কিনি কলেজত ইম্পেক্ট or কৰিব, a medical superintendent of a hospital, you will do something. আপুনি এটা মেডিকেল সুপাৰিনটেণ্ডেণ্ট হ'ব হস্পিটেলত, যদি আপুনি কিবা কৰিব, You will do something আপুনি কিবা এটা কৰিব when you come to know through Jesus. যেতিয়া আপুনি প্ৰভু যীশু Okay, last খ্ৰীষ্টক one. জানিব। শেষৰ কথা, How did Jesus restore Peter? প্ৰভু যীশুৱে পিতৰক কেনেকৈ পুনৰুদ্ধাৰ কৰিলে? The fifth thing that Jesus does is 5 নম্বৰ যোন প্ৰভু যীশুৱে কৰিলে, Jesus restores the leadership role. যোন প্ৰভু যীশু তেওঁ পিতৰ লিডাৰশ্বিপ যোন ৰোলটো আছিলে, ভূমিকাটো আছিলে, এইটো পুনৰুদ্ধাৰ কৰিছে। He was a leader. তেওঁ লিডাৰ আছিলে পিতৰ। He denied Jesus. প্ৰভু যীশুক অস্বীকাৰ কৰিছে। He does not deserve to be a leader. লিডাৰ হোৱা একদম কেটেগৰীত তেওঁ নপৰে পিতৰ। Jesus should make a new leader now. প্ৰভু যীশুৱে নতুন লিডাৰ বিচাৰিব লাগে। Jesus should go among the people and choose a new leader. প্ৰভু যীশু গৈ কিনি মানুহৰ মাজত গৈ কিনি নতুন লিডাৰ বিচাৰিব লাগে। Jesus does not do that. প্ৰভু যীশু এনেকৈ কৰা নাছিলে। He restores the leader. পুনৰুদ্ধাৰ কৰিছে পিতৰক। He will restore Vishal. পুনৰুদ্ধাৰ কৰিব He will বিচাৰক। restore Solomon. পুনৰুদ্ধাৰ He কৰিব will চলমনক। restore Daisy. পুনৰুদ্ধাৰ He কৰিব will restore দিছে। every one of us. সকলোকে আমাক That is ৰিটাৰ্ণ Jesus. ৰেষ্টৰ কৰিব প্ৰভু যীশু এইটো। Jesus will not say like, you are of no use, go in the garbage প্ৰভু bin. যীশুৱে গৈ কি নকয় তুমি ডাষ্টবিনত যোৱা, তোমাৰ একো কাম নাই এতিয়া, I don't want you. তোমাক নালাগে মোক এতিয়া, You are welcome. তুমি একদম ৱেলকাম হয়। We are all welcome. আমি সবে ৱেলকাম হয়। Which ministry we have come? আমি কোনো মিনিষ্ট্ৰীত Welcome Welfare Fellowship. ৱেলকাম ৱেলফেয়াৰ ফেলোশ্বিপ, Jesus ministry. যীশুৰ মিনিষ্ট্ৰী। Because this is Jesus who welcomes us. এইটো যিটো যীশুৱে আমাক ৱেলকাম কৰে। When the stewards are welcoming there, যেতিয়া আমাৰ
ভাইটি ভণ্টিসকল চিৱাছে যেতিয়া ৱেলকাম কৰে they are welcoming on behalf of Jesus. সিহঁতে প্ৰভু যীশু খ্ৰীষ্টৰ ৰিপ্ৰেজেন্টেটিভ হৈ They are কিনে the ৱেলকাম hands and কৰে the smiles of Jesus. সিহঁতে হাত আৰু হাঁহিটো প্ৰভু যীশুৰ হয় When the pastors are preaching from here, যেতিয়া পাছৰ বাক্য দি আছে they are bringing the words from সেই Jesus. বাক্যটো প্ৰভু যীশুৰ যোগেদিহে আনি আছে And they, when after the service they pray for people, সাৰ্ভিসৰ পিছতে প্ৰাৰ্থনা কৰে মানুহৰ they কাৰণে are doing it all for Jesus. এইটো সব প্ৰভু যীশু খ্ৰীষ্টৰ কাৰণে কৰি আছে Because Jesus wants people. প্ৰভু যীশুক মানুহ লাগে When Andrew is dancing like this, যেতিয়া এন্ড্ৰু এনেকে নাচি আছে it's all for Jesus. এইটো সব যীশুৰ কাৰণে হয় It's not showmanship. show off কাৰণে নহয় It's not like here, like, oh, I will do something, then this group of people will appreciate, and that group will appreciate. It's not for appreciation. মই এনেকে কিবা এটা কৰিম যদি মানুহে মোক ৱা 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 কৰিব Give your best to Jesus. প্ৰভু যীশুক নিজৰ বেষ্টটো দিয়ক Give your best in photography. ফটোগ্ৰাফিটো বেষ্টটো দিয়ক Give your best in videography. ভিডিওগ্ৰাফি Give বেষ্টটো your দিয়ক best in decorations. ডেকোৰেশন Give your বেষ্টটো best দিয়ক in stewardship. ষ্টিৱাৰ্ডিংৰ বেষ্টটো দিয়ক You give your best in office. সবতে আপুনি অফিসত Be the বেষ্টটো best দিয়ক nurse. নাৰ্ছিংত বেষ্ট Get an award. award পাওক Don't be there. Like, if you don't get an award, that's fine, but try to get it. যদি award নাপায় it's okay কিন্তু এটি চেষ্টাটো কৰক পাবলৈ Be the best in your work, বেষ্ট হওক in your profession, in your school, যোনো কামত in your বেষ্ট college. সবতে Give your best. বেষ্টটো দিয়ক উত্তমটো দিয়ক নিজৰ You know, like Reverend Gibson told me before going to Bible college. ৰেভেন গিবছন মই বাইবেল কলেজ যোৱাৰ আগতে মোক কৈছিলে Because I received this award. বিকাশ মই এইটো এৱাৰ্ডটো মই পাইছোঁ He showed me an award. মোক এটা এৱাৰ্ড দেখাইছে So he and his wife were the graduates of the year তেওঁ আৰু অনিমা বৌ গ্ৰেজুৱেটছ হয়তো বছৰৰ from the SciEx college. চাইএক্সৰ পৰা So deep inside, মোৰ ভিতৰত now I'm going to college. মই এতিয়া কলেজত যাম I have to get a reward. মোৰ এটা এৱাৰ্ড পাব লাগে In these 3 years, I have to get an award. এইটো 3 বছৰত মই এৱাৰ্ড পাব লাগে So when 3 years completed, যেতিয়া 3 বছৰ কমপ্লিট হ'ল I didn't know like whether I will get an award or not. মই নাজানো মই এৱাৰ্ড পাম নে নাপাম But I got an award on কিন্তু that মই day. এৱাৰ্ড পাইছোঁ এটা I felt like emotional. মোৰ মনত ইমোশ্যনেল হৈ গৈছোঁ মই I was happy. ফূৰ্তি লাগিছিল Oh, I get an award. মই এৱাৰ্ড পাইছোঁ I may not deserve it. মই চাগে I was not the best student maybe, যোগ্য নহয় বেষ্ট নহয় but I got an award. কিন্তু এৱাৰ্ড এটা পাইছোঁ Who gets the glory? কোনে মহিমাটো পায় It's Jesus. প্ৰভু যীশু হয় Who gets the glory when you get promoted? আপোনাৰ যেতিয়া প্ৰমোশ্যন হয় কোনে মহিমাটো পায় Jesus. প্ৰভু যীশু When your salary increases, who gets the glory? আপোনাৰ যেতিয়া দৰমহাটো বাঢ়ে কোনে পায় মহিমাটো It's Jesus. প্ৰভু যীশু When you are shining in the ministry, who gets the glory? আপুনি যেতিয়া চমকি আছে মিনিষ্ট্ৰীত কোনে পায় মহিমাটো It's Jesus. প্ৰভু যীশু When you are out of your depths, ধাৰৰ পৰা যেতিয়া আপুনি ওলাই আহে who gets the glory? কোনে মহিমাটো পায় Jesus. প্ৰভু যীশু When you get your healing, সুস্থতা যেতিয়া পায় who gets the glory? কোনে মহিমাটো পায় It's Jesus. প্ৰভু যীশু It was never by me. এইটো মোৰ যোগেদি হোৱা নাই It's never by any one of us. এইটো আমাৰ কোনো যোগেদি হোৱা নাই But because Jesus' favor is কিন্তু upon প্ৰভু us. যীশু অনুগ্ৰহ আছে And when we listen to Him, আৰু যেতিয়া আমি শুনো when তেওঁৰ we কথা obey to Him, আমি যেতিয়া when we go the right direction, ঠিক পথত যাওঁ then you can crack the exams. তেতিয়া আপুনি এক্সামবিলাক ক্ৰেক কৰিব Then you get the reward. তেতিয়া আপুনি ৰিৱাৰ্ডটো পাব Then you know which exam is for you and which exam is not কিন্তু for আপুনি you. জানিব কোনটো পৰীক্ষা আপোনাৰ কাৰণে হয় কোনটো আপোনাৰ কাৰণে নহয় You'll be not wasting for an exam that you cannot crack it. আপুনি সময় নিজৰ ৱেষ্ট বা এনে পেলনি নাযাব আপোনাৰ সময়টো যোনটো এক্সাম আপোনাৰ কাৰণে নহয় But you will know like this is the exam. কিন্তু আপুনি জানিব এইটো পৰীক্ষা মোৰ And হয় for this God has made me. এই কাৰণে প্ৰভু And মোক He will বনাইছে। help me. সিহঁতে And সহায় I will কৰিব। crack it. মই ক্ৰেক কৰিম Shine. জিলিকক Tell the person next to you, shine. কওকচোন এজন ওচৰত শাইন Shine Jilikok. wherever you are. জিলিকি থাকা য'তে যোৱা তুমি Jesus is restoring leadership. প্ৰভু যীশুৱে পুনৰুদ্ধাৰ কৰি আছে Jesus is restoring you today. আপোনাক পুনৰুদ্ধাৰ কৰি He's saying like, hey, you need to be a praise and worship leader. What you're আপুনি doing? প্ৰেজ এণ্ড ৱৰ্শ্বিপ লিডাৰ হ'বলৈ কি কৰি আছা তুমি Hey, you need to go and start evangelizing. What you're doing? আপুনি গৈ কিনি প্ৰচাৰ কৰিবলৈ কি কৰি আছা তুমি You are still in that thing. You're thinking like, oh, I'm not good for it. তুমি সেই তাতেই চিন্তা কৰি আছে মই ভাল নহয় Jesus saying like, come on, come on. প্ৰভু যীশুৱে কৈছে ওলোৱা I'm giving you the daily bread. মই তোমাক ডেইলি সদায় যোনটো পিঠাটো হয়তো দি I'm আছো giving you the dress. কাপোৰ দি আছো Come, let's go. বলা যাওঁ একেলগে I'm providing you so many things. Why are you sitting? সবটো যোগাই আছো কিয় বহি আছা Jesus restores. প্ৰভু যীশুৱে পুনৰুদ্ধাৰ কৰে
He will restore many things in our life this evening. বহুত আমাৰ জীৱন আজি পুনৰুদ্ধাৰ কৰিব প্ৰভুৱে If only we listen to Him. যদিহে আমি তেওঁৰ কথা শুনো If only we say yes to Him. যদিহে আমি কওঁ তেওঁক Sometimes when things are going very well, যেতিয়া জীৱনত সব ঠিক চলি আছে we start becoming very casual in our spiritual life. আমি নিজৰ আত্মিকতা জীৱনত একদম ক্যাজুৱেল ওকে হৈ যাওঁ And then আৰু তেতিয়া the shaking happens in our life. যেতিয়া হিলে জীৱনটো And the shaking happens in our life. যেতিয়া একদম খুলি যায় আপোনাৰ Tira জীৱনটো, Jisu! তেতিয়া ক'ব যিছু Lage to I makaji. need you today Lord Jesus is looking. প্ৰভু চাই আছে That night I wanted to talk to you. সেই ৰাতিটো মই কথা পাতিব বিচাৰিছিলো You were talking with your girlfriend. তুমি গাৰ্লফ্ৰেণ্ডৰ কথা পাতি আছিলা And today, আৰু আজি Jesus, even if the phone is ringing যদিও ফোন বাজি আছে and you are saying, honey, আপুনি চাই আছে মোৰ কি কয় মৌমাখি মৌমাখি মৌ নহয়, হানি মৌ, মৌ হানি যোনটো মৰমত কয় সেইটো ওকে হানি হানি দিছে নালাগে হানি নালাগে মোক হানি I don't need honey. I don't need I honey need Jesus. I only need Who will Jesus. help me out of trouble? কোনে মোক এই কষ্টৰ পৰা ওলাব Interpretation বিলাক এনেকা হ'লে ভাল. ইন্টাৰপ্ৰিটেশন বিলাক এনেকে হ'লে ভাল মই ইচ্ছা কৰি মৌমাখি কৈছো দে যাতে হাঁহিব আপোনাৰ Yes. কিছুমান তাতে মুখ মেলি আছিলে কৰি কাৰণে So Jesus knows how to bring us back. প্ৰভু যীশুৱে জানে আমাক কেনেকৈ ঘূৰাই আনিবলৈ He knows how to restore us. জানে কেনেকৈ আমাক পুনৰুদ্ধাৰ কৰিবলৈ Some of you sitting, you have been like, you had so many big debts and now you are out of it. কিছুমানে বহি যে বহুত ডাঙৰ ডাঙৰ ধাৰ আছিলে এটা আপুনি ওলালে তাৰ পৰা Some of you really struggled very bad in 2025, but 2026 answers are coming now. 2025 বহুত কষ্ট যোগেদি গৈছে কিন্তু 26ত এটা উত্তৰ পাই আছে Some of your graph of spiritual life in 2025 was going very down. 25ত আপোনাৰ আত্মিকতাৰ জীৱনৰ গ্ৰাফটো একদম তল গৈ আছে Then 2026, it has now started to take এতিয়া pace. 26ত একদম স্পিড লৈছে ওপৰত Now restoration is taking এতিয়া place. পুনৰুদ্ধাৰ হৈছে আপোনাৰ Now জীৱনত Jesus is saying, I like it. প্ৰভু যীশুৱে কৈছে ভাল লাগিছে মোৰ Oh, you are coming up. তুমি উঠি আছা Oh, you are talking with me. মোৰ লগত কথা পাতি Now আছা I can work through you. এতিয়া মই খোজ কাঢ়িম Now তোমাৰ I can লগত bless you. এতিয়া আশীৰ্বাদ Now দিম financially also you will be uplifted. টকা পইচাটো উঠিবা তুমি 2026 is a year of expansion. 2026 এক্সপেনশনৰ বছৰ হয় Amen. আমেন Do you believe expansion in your life? আপোনাৰ জীৱনত এক্সপেনশন লাগে নে নাই Which area do you need expansion? কোনটো এৰিয়াত আপোনাক লাগে Are এক্সপেনশন you like Jabez? জাবেজৰ নিচিনা হয় আপুনি Will you cry out to God? আপুনি কান্দিবনে প্ৰভু যীশু Say, Lord, I need this blessing. প্ৰভু মোক আশীৰ্বাদ কৰা এইটো এৰিয়াত বঢ়াই দিয়া মোৰ হিমাটো। ইনক্ৰিজ মাই টেৰিটৰি লৰ্ড Increase it, Lord. বঢ়াই দিয়া প্ৰভু Increase my influence. ইনক্ৰিজ বঢ়াই দিয়া মোৰ ইনফ্লুৱেঞ্চ Lord, let me be effective, যাতে Lord. মই এফেক্টিভ হওঁ That I will not just live, eat, and die. যাতে মই খালি খাই মৰি নাযাওঁ প্ৰভু But Lord, I will be leaving some impact on this কিন্তু earth. কিবা এটা মই লেগেচি এৰি থৈ যাম প্ৰভু What do you have today? আজি আপোনাৰ জীৱনত কি আছে Is there anything that is holding you back? কিবা এটা যোনটো আপোনাৰ ধৰি ৰাখিছেনে Jesus says, I can restore you this evening. প্ৰভু যীশুৱে কয় মই পুনৰুদ্ধাৰ কৰিব পাৰোঁ তোমাৰ জীৱনটো You know, like sin পাপ is very dangerous. বহুত বেয়া হয় It's very dangerous if a person is sinning and again and falling in the same trap. এজন ব্যক্তি যোনে বাৰে বাৰে একে পাপৰ ট্ৰেপত যদি পৰি থাকে বহুত ডেঞ্জাৰাছ হয় Peter denied 3 times. পিটাৰ 3বাৰ অস্বীকাৰ কৰিছে Some of us may have done it 1,000 times. কিছুমান চাগে আমি 1000 বাৰ কৰিলো চাগে Some of us are about to now go to more. চাগে আমি কিছুমানে 1000 পাৰ কৰিলো অলৰেডি So how is our spiritual life? সো আমাৰ আত্মিকতা জীৱনটো কেনেকৈ হয় আজি First, he wants to work in our spiritual life. He wants to restore us. প্ৰথমতে আমাৰ আত্মিকতা জীৱনত পুনৰুদ্ধাৰ কৰিব বিচাৰিছে Then the rest things will follow. তাৰ পিছত বেলেগ পিছে পিছে আহিব পাছে আহিব That's what he did with Peter. সেইটোৱে পিতৰ লগত কৰিছে প্ৰভুৱে Are you ready this evening ৰেডি আছে নে আবেলি to come out of your failures, নিজৰ ফেইল সিচুৱেচনছ পৰা ওলাই আহিব from your brokenness, আপোনাৰ ভাঙি যোৱা from your জীৱনৰ sickness? বেমাৰৰ পৰা What Satan took, যোনটো শয়তানে লৈ লৈছে Jesus saying, I'm giving back. প্ৰভু যীশুৱে কৈছে মই ঘূৰাই দি আছো Amen. আমেন What Satan took, যোনটো শয়তানে লৈছে Jesus is giving back this প্ৰভু evening. যীশুৱে ঘূৰাই দি আছে আপোনাক You know, like at the end, Peter says in 1 Peter chapter 5, verse 10. প্ৰথম শেষত পিতৰে প্ৰথম পিতৰ 5 অধ্যায় 10 পদত কৈছে And the God of all grace, who called you to his eternal glory in Christ,
after you have suffered a little while, will himself restore you and make you strong, firm, and steadfast. To him be the power forever and ever. Amen. যেটা আপনি সাফারিংৰ মাজেদি গ'ল, When we went through the sufferings, he says, তেওঁ কৈছে after you have suffered a little while, অলপ যেতিয়া আপুনি কষ্টৰ মাজেদি গৈ আছে he will restore you. আপোনাক পুনৰুদ্ধাৰ Peter কৰিব understood it. পিতৰে বুজিলে This is Peter now writing. এইটো পিতৰ লিখি আছে When he went through some struggles, তেওঁ confusions, যেতিয়া কষ্টৰ যোগেদি গৈ আছিলে God came and restored him. প্ৰভু আইকিনি পুনৰুদ্ধাৰ Now কৰিছে he's encouraging others, he will be restored. এতিয়া পিতৰে বেলেগক এনকাৰেজ কৰি আছে Who has the power to restore? কাৰ শক্তি আছে Verse 11 says, to him be the power forever and ever. 11 Amen. কৈছে প্ৰভুৰ হয় শক্তি সদায়ৰ কাৰণে